নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত সমৰ্থ পৰ্টেলৰ জৰিয়তে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে BA BSc বা BComত এডমিশ্যন ল'ব বিচাৰে 2026 বৰ্ষত সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। যোৱা ভিডিঅ'ত মই আলোচনা কৰিছোঁ যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া ওলাব বা আপোনালোকে কেতিয়া কলেজত এপ্লাই কৰিব পাৰিব, যদি কাৰেকশ্যনৰ দৰকাৰ হয় কাৰেকশ্যন কেতিয়া কৰিব লাগিব, আপোনালোকে কলেজত গৈ এডমিশ্যন কেতিয়া ল'ব বা ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব। সেই ভিডিঅ'টো যদি চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব। এতিয়া এইটো ভিডিঅ'ত আলোচনা কৰিম যে কি গাইডলাইন বান্ধি দিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে। কিছুমান নিয়ম বান্ধি দিছে, সেই নিয়মসমূহ ফ'ল' কৰিহে আপোনালোকৰ এডমিশ্যনটো হ'ব। তো আপোনালোকে যদি নিয়মটো নাজানে আপোনালোকৰ কিন্তু এডমিশ্যন লোৱাত অসুবিধা হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে চাব। যদি কিবা আপোনালোকে বুজি নাপায় কমেণ্ট ছেকশ্যনত সুধি দিব, ডেফিনেটলি মই আপোনালোকক বুজাই দিম। এই ভিডিঅ'ত মাথো আপোনালোকৰ লগত যিকেইটা গুৰুত্বপূৰ্ণ টপিক সেইকেইটাৰ ওপৰতহে আলোচনা কৰিম, অৰ্থাৎ যিসমূহ গাইডলাইন দিছে সেই গাইডলাইনকেইটাহে আপোনালোকৰ লগত ডিছকাছ কৰিম বা আপোনালোকক বুজাই ক'ম। তো প্ৰথম যিটো পইণ্ট দিছে সেইটো হ'ল যে FY UGP অৰ্থাৎ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম, FY IMP 5 year ইণ্টাৰগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম এণ্ড FY PGP অৰ্থাৎ 5 years ইণ্টাৰগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম। সেইটো হয়তো আপোনালোকৰ CUET বা নন CUET দুইটা মোডৰে হ'ব পাৰে। যদি আপোনালোকে গভৰ্ণমেণ্ট বা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, প্ৰভিঞ্চিয়েলাইজড বা চৰকাৰী মডেল কলেজ বা অট'নমাছ কলেজত যদি এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে assam.admission.samarth.ac.in জৰিয়তে এডমিশ্যন ল'ব লাগিব। ইয়াৰ উপৰিও যদি আপোনালোকে ষ্টেট ইউনিভাৰ্চিটি কেম্পাছত বা আপোনালোকে প্ৰাইভেট ভেঞ্চাৰ বা নন গভৰ্ণমেণ্ট কলেজত যিসমূহ ষ্টেট ইউনিভাৰ্চিটিৰ লগত এফিলিয়েটেড আছে এইসমূহতো আপোনালোকে এই চেম পৰ্টেলৰ জৰিয়তেই এডমিশ্যন ল'ব লাগিব। আপোনালোকক অসমীয়াত ডাইৰেক্ট বুজাই দিছোঁ, লাইন বাই লাইন মই পঢ়ি নিদিওঁ কাৰণ সময় ল'ব, সেয়ে আপোনালোকক ডাইৰেক্ট অসমীয়াতে বুজাই দিছোঁ। দ্বিতীয় পইণ্টটোত কৈছে যে এজন ষ্টুডেণ্টে মেক্সিমাম 6টা অপশ্যন পাব এপ্লাই কৰোঁতে। সেইটো হয়তো আপোনালোকে একেখন কলেজতেই হওক 6টা প্ৰগ্ৰামৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, নতুবা আপোনালোকে বেলেগ বেলেগ কলেজতো আবেদন কৰিব পাৰিব। মুঠতে আপোনালোকে 6টা এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। একেখন কলেজত যদি আপোনালোকে আবেদন কৰে বেলেগ বেলেগ কোৰ্চ দি আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব পাৰিব, আৰু নতুবা বেলেগ বেলেগ কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। 6টা এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব পাৰিব, তাতকৈ বেছি আপোনালোকে নোৱাৰে। সেয়েহে আপোনালোকে যেতিয়া আবেদন কৰিব অকণমান ভাবি চিন্তি আবেদন কৰিব। আগলৈ মই এপ্লাই কৰাৰ কাৰণে কিসমূহ টেকনিক বা কি বস্তু চাই আপোনালোকে আবেদন কৰিব তাৰ বিষয়ে ক'ম, লগতে স্পট এডমিশ্যনৰ বিষয়েও ক'ম, যিটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক। আপোনালোকে জানি লোৱাটো উচিত যে স্পট এডমিশ্যন কি হয়। পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম। 3 নম্বৰ পইণ্টটোত কৈছে যে আপোনালোকে যেতিয়া আবেদন কৰিব আপোনালোকৰ এপ্লিকেশ্যনখিনি এটা প্ৰেফাৰেঞ্চ দিব লাগিব, অৰ্থাৎ আপোনালোকৰ প্ৰথম পচন্দ, দ্বিতীয় পচন্দ, তৃতীয় পচন্দ এনেকুৱাকৈ দিব লাগিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব কাষতে আপোনালোকে অপশ্যন পাব, অৰ্থাৎ আপোনাৰ পচন্দ অনুযায়ী আপোনালোকে পচন্দৰ নাম্বাৰ দিব লাগিব। আৰু সেইটো চাই কলেজসমূহে সিহঁতৰ নিজা যি এডমিশ্যন পলিচি আছে সেইটো ফ'ল' কৰি মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। 4 নম্বৰত কৈছে যে কলেজসমূহে বা ইউনিভাৰ্চিটিসমূহে যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব সিহঁতে আপোনালোকৰ ফৰ্ম নম্বৰ বা CUETৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকৰ যি মাৰ্কছসমূহ আছে সেইসমূহ ভেৰিফাই কৰিব, অৰ্থাৎ সিহঁতে চাব। তাৰ পিছতহে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব বা সিহঁতে ছিলেকশ্যন কৰিব। তো যিটো ক'লোঁ আপোনালোকক এইমাত্ৰ সেইটোৱে 5 নম্বৰত কৈছে যে আপোনালোকৰ যেতিয়া মাৰ্কছখিনি চেক কৰিব, চেক কৰাৰ পিছত কলেজসমূহে বা ইউনিভাৰ্চিটিসমূহে আপোনাক অৰ্থাৎ আপোনাৰ এপ্লিকেশ্যনখন ছিলেক্ট কৰিব বা মাৰ্ক কৰিব, আৰু মাৰ্ক কৰিলে তেতিয়াই সমৰ্থ পৰ্টেলে আপোনালোকলৈ এডমিশ্যন অফাৰটো পঠিয়াব। কলেজসমূহে ছিলেক্ট কৰাৰ পিছতহে সমৰ্থ পৰ্টেলে আপোনালোকলৈ এডমিশ্যনৰ অফাৰ পঠিয়াব, আৰু যেতিয়াই পঠিয়াই সমৰ্থ পৰ্টেলৰ ফালৰ পৰা আপোনালোকে মেৰিট লিষ্ট ছেকশ্যনত গৈ আপোনালোকৰ যি মেৰিট লিষ্ট হয় সেইটো আপোনালোকে চাব পাৰিব। মেৰিট লিষ্ট কেনেকৈ আপোনালোকে চাব তাৰ ভিডিঅ' আগলৈ লৈ আনিম, এই চেনেলতে আপোনালোকে পাই যাব। 6 নম্বৰত কৈছে যে যেতিয়াই আপুনি এডমিশ্যন অফাৰ পাব এডমিশ্যন অফাৰটো একচেপ্ট নকৰালৈকে, যেতিয়া আপুনি এডমিশ্যন অফাৰটো পাব আপুনি একচেপ্ট কৰিব লাগিব। একচেপ্ট নকৰালৈকে অৰ্থাৎ আপোনাৰ ফালৰ পৰা যদি একচেপ্ট নকৰে কলেজসমূহে সেই এডমিশ্যনটো দিব নোৱাৰিব, অৰ্থাৎ আপুনি প্ৰথমতে একচেপ্ট কৰিব লাগিব এডমিশ্যনৰ অফাৰ, তাৰপিছতে কলেজসমূহে বাকী যিসমূহ কাম আছে সেইসমূহ কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ এডমিশ্যনটো হ'ব। 7 নম্বৰত কৈছে যে
ধৰি লওক আপোনাৰ অলৰেডি কোনোবা এখন কলেজত এডমিশ্যন হৈ গ'ল আৰু আপুনি বিচাৰিছিলে বেলেগ এখন কলেজত পঢ়িব তো প্ৰথমতে আপুনি এডমিশ্যন লৈ ল'লে কোনোবা এখন কলেজত যোনটো আপোনাৰ দ্বিতীয় পচন্দ আছিলে তো প্ৰথম পচন্দৰ কলেজত ধৰি লওক আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব যোনদিনা মেৰিট লিষ্ট পাব্লিছ হ'ব ছেকেণ্ড মেৰিট লিষ্ট সিদিনাই আপোনালোকে আবেলি 5 বজাৰ আগতেই আপুনি যোনখন কলেজত এডমিশ্যন লৈছে সেই এডমিশ্যনটো কেনচেল কৰিব লাগিব অৰ্থাৎ আপোনালোকে এটা ৰিকুৱেষ্ট দিব লাগিব কেনচেলেশ্যনৰ কাৰণে যেতিয়া আপুনি কেনচেলেশ্যন ৰিকুৱেষ্ট দিব অট'মেটিকেলি আপোনাৰ যি এডমিশ্যন হয় আগৰ যোনখন কলেজত লৈছিলে সেইটো কেনচেল হৈ যাব আৰু কেনচেল হোৱাৰ পিছত সেই প্ৰথম পচন্দৰ যোনখন কলেজত আপুনি পঢ়িম বুলি ভাবিছিলে য'ত আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব অলৰেডি যদি আপোনাৰ এডমিশ্যন লোৱা থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে বেলেগ এখন কলেজত এডমিশ্যন ল'ব নোৱাৰিব আৰু আপুনি যি পইচা দিব প্ৰথমতে যোনখন কলেজত এডমিশ্যন লৈছিলে তাৰ সেই ৰিফাণ্ডটো আপোনালোকে যদি অনলাইনত দিছে আপোনালোকে অনলাইনতে ঘূৰাই পাব আৰু যদি আপুনি কেছ দি লৈছিলে এডমিশ্যন কলেজত তেনে ক্ষেত্ৰত আপোনালোকে কলেজত গৈ কলেজৰ পৰা সেই পইচা ঘূৰাই লৈ আনিব লাগিব তো 8 নম্বৰত কৈছে যে আপোনালোকৰ যি এডমিশ্যন হ'ব সেইটো মেৰিট বেচিছত হ'ব আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা সেই ডিচিপ্লিন বা সেই প্ৰগ্ৰামৰ কাৰণে যিমান আছে তাৰ ওপৰত বিবেচনা কৰি হ'ব লগতে এইটো কৈছে যে কলেজ বা বিশ্ববিদ্যালয়সমূহে যদি ষ্টুডেণ্টক নামভৰ্তিৰ এডমিশ্যন অফাৰ দিয়ে তেনে ক্ষেত্ৰত নথিপত্ৰসমূহ পৰীক্ষা কৰি সেই ষ্টুডেণ্টক এডমিশ্যন দিয়াটো বাধ্যতামূলক কিন্তু সেই ষ্টুডেণ্টৰ উপযুক্ত নথিপত্ৰ থাকিব লাগিব আৰু যি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় তাৰ ভিতৰত পৰিব লাগিব 9 নম্বৰত কৈছে যে হয়তো আপোনালোকৰ এটা ৱেইটিং লিষ্টটো পাব পাৰে সেইটো অপশ্যনেল ৰাখিছে ৱেইটিং লিষ্ট পাব্লিছ হ'ব বুলি তেনেকুৱা কথা নাই অপশ্যনেল ৰাখিছে কিন্তু হয়তো এটা ৱেইটিং লিষ্টটো আপোনালোকে পাব পাৰে 10 নম্বৰত কৈছে যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফ্ৰী এডমিশ্যন পাব বিচাৰে সিহঁতৰ ইনকাম চাৰ্টিফিকেট দেখুৱাব লাগিব যদি কলেজে ছেটিছফাই নহয় অৰ্থাৎ সন্তুষ্টি নহয় বা ডকুমেণ্টছত যদি সিহঁতৰ কিবা ডাউট আছে সিহঁতে বেলেগ ডকুমেণ্টছো বিচাৰিব পাৰে তো আপোনালোকৰ ফ্ৰী এডমিশ্যনৰ কাৰণে 4 লাখতকৈ কম হ'ব লাগিব বাৰ্ষিক আয় যিসমূহ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইনকাম চাৰ্টিফিকেট বনোৱা নাই ইনকাম চাৰ্টিফিকেট বনাই লওক এদিনতে আপোনালোকে চাৰ্কল অফিচৰ পৰা পাই যাব এডমিশ্যনৰ কাৰণে মই অলৰেডি ভিডিঅ' দিছোঁ আপোনালোকে গৈ চেনেলত চাই ল'ব আৰু 12 নম্বৰত কৈছে যে ট্ৰেন্সপাৰেন্সি থাকিব লাগিব আপোনাৰ যি এডমিশ্যন প্ৰচেছ হয় তাত আৰু কলেজসমূহে বা ইউনিভাৰ্চিটিসমূহে কিন্তু আপোনালোকৰ যি অৰিজিনেল ডকুমেণ্টছ সেইসমূহ ৰখাব নোৱাৰিব এইকেইটাই আছিলে এবাৰ সমৰ্থ পৰ্টেল 2026ৰ এডমিশ্যনৰ নিয়ম বা গাইডলাইন যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম